ধৃতৰাষ্ট্ৰ বদতি যে শুনিও সঞ্জয় কুৰু পাণ্ডৱৰ যুদ্ধ ভৈলাকে নয় ভীষ্ময়াদি কৰি সবে মহাৰথী গণ কহা কোনেকে ন মতে কৰিলে কৰণ সঞ্জয় বদতি শুনি উক মহাৰাই দুয়ো সেনা কুৰুক্ষেত্ৰে ভৈলও একঠাই চক্ৰবেহু পাতিলে কৌৰৱ সকল সেনাৰ সবদে পিঠি কৰে তল বল পাতিলা সংকট বেহু পাণ্ডুৰতনয় যেন কুটি ৰাহু সূৰ্য গাখী বেসুজয় হেন দেখি তজু পুত্ৰ ৰাজা দুৰ্যোধন দ্ৰোণৰ সমীপে শীঘ্ৰে কৰিলা গমন। প্ৰথম অধ্যায়ত ক'লে আপোনাৰ ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুজোৎসৱৰ মা মংকা পাণ্ডৱা শৈব্য কিমত কুবত সংযয়। এতিয়া ধৃতৰাষ্ট্ৰৰ ৰজাই সুধিছে সঞ্জয় যে হেৰা সঞ্জয়, কাৰণ যিহেতুকে প্ৰভু ভগৱন্তৰ কৃপাত মোক দিব্য দৃষ্টি দিছিলোঁ, কিন্তু দিব্য দৃষ্টিটো মই নাজানো, কিন্তু তোমাৰ হাতত দিব্য দৃষ্টি আছে, তুমি 14টা তুমি দৰ্শন কৰিব পাৰা, দেখিব পাৰা। গতিকে মই তোমাক এটা কথা সুধোঁ, তুমি সেই কথাটো তুমি উত্তৰ দি যাব লাগিব। বোলে কওকচোন মহাৰাজ, আপুনি কি সুধিবলৈ বিচাৰিছে? যে এই কথাটো মই সুধিবলৈ তোমাক বিচাৰিছোঁ যে ধৃতৰাষ্ট্ৰ বদতি যে শুনিও সঞ্জয় কুৰু পাণ্ডৱৰ যুদ্ধ ভৈলা কেন নয়। যে কুৰুক্ষেত্ৰৰ ৰণত দুইটা দল যে মানে তাত খা হৈছে, এই দুইটা দলনো কেনেকৈ আছে? তেওঁলোকৰ মাজত যুদ্ধ হৈছে নে কিবা কথোপকথনৰ মাজত আছে, নে তেওঁলোকে যুদ্ধ নকৰোঁ বুলি কিবা স্বীকৃতি দিছে? এই কথাখিনি মই জানিবলৈ বিচাৰিছোঁ। আৰু এটা কথা, সঞ্জয় ভীষ্ম আদি কৰি সবে মহাৰথী গণ কহা কেনমতে কৰিলে কৰণ। আৰু ভীষ্মটো এজন পিতামহ বুলি সকলোৱে তেওঁক আমি সন্মান কৰোঁ, যে তেনে যুদ্ধস্থলীত সেই ভীষ্মই কি কৰি আছে তাত, তেওঁনো কাৰ লগত যুদ্ধ কৰিছে, তেওঁৰ মতামত কি, এই কথাখিনিও মই জানিবলৈ বিচাৰিছোঁ। এই কথাখিনি মানে সঞ্জয়ৰ মুখৰ পৰা মানে ধৃতৰাষ্ট্ৰৰে মানে জানিবলৈ বিচাৰিছে। এতিয়া আমিও কুৰুক্ষেত্ৰৰ ৰণৰ কথাখিনি আমি আগতো সাধুসকলৰ পৰা যদি শুনিছিলোঁ, বা কোনোবাজনে যদি সাধুসকলৰ মুখৰ পৰাও শুনিবলৈ পৰা নাছিল, তেতিয়াহ'লে আমি কুৰুক্ষেত্ৰৰ যুদ্ধখনৰ কথাখিনি কাৰ পৰা জানিম? এতিয়া আমি গীতাৰ পৰা জানি আছোঁ, নহয়নে বাৰু? কুৰুক্ষেত্ৰৰ যুদ্ধৰ কথাখিনি আমি কাৰ পৰা শুনিছোঁ? গীতাৰ পৰা শুনিছোঁ। যে গীতাৰ পৰা শুনিহে আমি কি কৰিছোঁ, তাকে অলপ মুখস্থ বাণী ৰাখি নিজৰ শৰীৰটো পবিত্ৰতা কৰি উঠি অহা নৱপ্ৰজন্মক এই শিক্ষাটো দিবৰ কাৰণে আমি আপোনাক কি কৰিছোঁ, আজি যে আমি এই শ্ৰাদ্ধ হওক বা এই ভাগৱত বা গীতাৰ অধ্যয়নবিলাক আমি ভকতসকলে পাতি আহিছোঁ। এতিয়া ক'লে যে সঞ্জয় বদতি শুনিলোঁ মহাৰাই দুয়ো সেনা কুৰুক্ষেত্ৰে ভৈল একঠাই। যে দুইটা সেনা দল, কুৰু আৰু পাণ্ডৱ দুইটা সেনা দল একত্ৰিত এক হৈছে। যেনেকৈ আমি দুটা বস্তুৰে আমি এটা হৈছোঁ। কেনেকৈ এটা হ'লোঁ? গীতা এটা ভাগ, ভকতৰ এটা ভাগ, গীতা এটা ভাগ, ভকতৰে ভাগ। এতিয়া দুইটা আমি একেলগে হৈছোঁ নে নাই? দুইটা চুক্তা বক্তা একেলগে হৈছে।
যে তেওঁলোক দুইটা দলনো একেলগে থাকি কি কৰিছে এই কথাখিনি কোৱা। তেতিয়া ক'লে যে আপোনাৰ দুয়ো সেনা কুৰুক্ষেত্ৰে ভৈৰ এক ঠাই চক্ৰবেহু পাতিলক কৌৰৱসকল সেনাৰ শবতে পিঠি কৰে তলবল। যিটো যে আপোনাৰ দুইটা দল এক লগ হৈ যে তেওঁ কৌৰৱ দলে এনেকুৱা এখন বেহু সাজিছে, যিখন বেহু সাজাৰ পিছত সেই বেহু উত্তপ্ত শক্তিত, গতিকে পৃথিৱীৰ সহিব পৰা নাই, পৃথিৱীৰ বাৰে বাৰে মানে কঁপিবলৈ দিছে। এই কথাখিনি ধৃতৰাষ্ট্ৰৰে আপোনাৰ সঞ্জয়ে ধৃতৰাষ্ট্ৰক কৈছে। যদি আমি আধ্যাত্মিক যদি তত্ত্বলৈকে যদি আমি যাওঁ, আমাৰ শৰীৰটোৰ মাজলৈকে যদি যাওঁ, তেতিয়াহ'লে পাণ্ডৱ হ'ল আপোনাৰ সপ্ত ঐক্যহীনী আৰু কৌৰৱ হ'ল 18 ঐক্যহীনী। আমি যদি পাণ্ডৱ পক্ষলৈ আহোঁ তেতিয়াহ'লে সপ্ত ঐক্যহীনী। সপ্ত ঐক্যহীনী আমাৰ কোন আছে? যে সপ্ত ঐক্যহীনীত আমাৰ আছে আপোনাৰ যে আমাৰ এই শৰীৰটো মেদ, ছাল, মেদ, মাংস, হাড়ি, মজা, শুক্ৰ, কৃষ্ণ, 7 টকা এই 7 প্ৰকাৰ। 7 টকা ধাতু, সপ্ত ধাতু। সপ্ত ধাতুৰে হ'ল সপ্ত ঐক্যহীনী, 7 ঐক্য। আৰু যদি কৌৰৱ দললৈ যেতিয়া আমি আহোঁ, তেতিয়া কৌৰৱ দললৈ আহিলে তেতিয়া কৈছে আপোনাৰ 18 মকাম, কৃষ্ণ, 18 ঐক্য, 18 ঐক্য। এই যদি আমি শৰীৰটোৰ মাজতে যদি আমি যদি চাওঁ, তেতিয়াহ'লে এই ভাৱটোৰ মাজৰ পৰা আমি পিছৰ পদলৈকে আমি আকৌ আধ্যাত্মিক যুগলৈ গুচি যাম, পদৰ মাৰ্গেও যাম। ইয়াৰ মাজত যদি আপোনালোকৰ কিবা যদি থাকে, তেতিয়াহ'লে আপোনালোকে আমি আলোচনা কৰি দিম দেই। নমস্কাৰ কৰি বোলে গুৰু ভগৱান পাণ্ডৱৰ বেহু খান দেখাকে থান বৰ বৰ বীৰ ভীম অৰ্জুন সমান সিখন দেখাত কি ধৃষ্ট কেতু যুধান এদপদ বিৰাট কাশী ৰাজধীষ্ট দুৰ্ন শৈব্য পুৰুজিত কুন্থী ভুজ ভীমন্য বিজয় বৃকান্তয়প ৰাজিত সিন্ধুপতি সুবেগ উত্তম নীল অসুভদ্ৰ সুমতি। যেতিয়া আপোনাৰ বেহু যেতিয়া সাজিলে, সাজাৰ পিছত দুইটা দলৰ মাজত এনেকুৱা এটা সমস্যা হৈ গ'ল যে কাৰো কোনেও চেহা দেখিবলৈ নোহোৱা হৈ গ'ল, কাৰো লগত কোনেও কথা পতাৰ ধৈৰ্য নোহোৱা হৈ গ'ল, কেৱল ৰণবাদ্যহে বুজি থকাৰ অৱস্থা হৈ গ'ল। তেনেকুৱা ক্ষেত্ৰত এতিয়া দুৰ্যোধন কলিৰে তেওঁ নিৰুপায় হৈ তেওঁ এটাৰ উপায় বিচাৰিছে। তেওঁ উপায় বিচৰাৰ লগে লগে তেওঁ মনত আহিল যে নহয়, এই যুদ্ধখনৰ প্ৰক্ৰিয়াটো মই যুদ্ধ কৰিবলগীয়া হ'লে তেতিয়াহ'লে মই পিতামহ মানে ভীষ্মৰো আছে, আৰু যিজন আমাৰ কুলৰ যিজন আপোনাৰ গুৰু মানে কোন আপোনাৰ গুৰু দুৰ্ণক এই কথাখিনি মই আপত্তি দিব লাগিব। কাৰণ গুৰুৱেনো ইয়াৰ ওপৰত কি মানে বিশ্বাস কৰে যে লগে লগে গৈ আপোনাৰ গুৰুৰ ওচৰত মানে তেওঁ নমস্কাৰ কৰিছে। নমস্কাৰ কৰি বোলে গুৰু ভগৱান পাণ্ডৱৰ বেহুখানত দেখা কেনে চান। গতিকে সেই গুৰুদেৱ, কিন্তু আমি যিখন বেহু বনালোৱে, কিন্তু পাণ্ডৱে যিখন মকৰ বেহু বনালে, কিন্তু এইখনটো আৰু ভয়ানক সেইখন। গতিকে এই মকৰ বিহুটোত আমি সোমাই যুদ্ধ কৰাটো ক্ষমতাটো বা আমাৰ এই প্ৰক্ৰিয়াটোতো আমাৰ হাতত নাই, আৰু দেখাও নাই এনেকুৱা এখন বেহু। গতিকে ইয়াৰ ব্যৱস্থাটো হ'ব কি? তেতিয়া আপোনাৰ লগে লগে গুৰু দুৰ্ণক সুধিলে। এতিয়া গুৰু দুৰ্ণই উত্তৰ দিছে কি
যে বৰ বৰ বীৰ ভীষ্ম অৰ্জুন সমান শিশুপাল সাত্যকী ধৃষ্ট কেতু যজুম ধান দ্ৰুপদ বিৰাট কাশী ৰাজ ধৃত দুন্ন বৈশ পুৰুষিত কুন্তি ভোজ অভিমন্যু এনেকুৱা মানে পাণ্ডৱৰ মানে শক্তি দল আছে যাক মানে আপোনাৰ আমি গোটেইখিনি লগ লাগিলেও উঠ ঐক্যখিনি লগ লাগিলেও কিন্তু এটাৰ পাণ্ডৱক আমি একো কৰিব নোৱাৰোঁ। ইমান শক্তিশালী হৈ আছে। তাৰমানে কিয় শক্তিশালী হৈ গ'ল? গতিকে এইটো কাৰণে শক্তিশালী হৈ গ'ল যিহেতুকে তেওঁলোকে যে ভগৱন্তক দৃঢ় বিশ্বাস কৰে। তে ভগৱন্তক দৃঢ় বিশ্বাস কৰাৰ কাৰণে তেওঁলোকে কৰ্তব্যহে তেওঁলোকে পালন কৰিব। পাণ্ডৱে কৰ্তব্যহে পালন কৰিব, যিটো তেওঁলোকে কৰিবলগীয়া যিটো কৰ্তব্য সেইটোহে কৰিব, কিন্তু তাত ঘাটা জিনাৰ দায়িত্ব ভগৱানৰ ওচৰত আছে। কৃষ্ণ আমাৰ জীৱনৰ সেইটোৱে, আমি কৰ্ম কৰি যাওঁ, কৰ্মটো আমি কৰি গৈ থাকোঁ, তাত ফল বাঞ্ছা এতিয়া কৈ আছে নহয় গুৰুসকল, কৰ্ম কৰা ফল বাঞ্ছা নকৰিবা। তোমালোকৰ কৰ্মময় জীৱন হিচাপে তোমালোকৰ পৃথিৱীলৈ মই লৈ আহিছোঁ, তোমালোকে কৰ্ম কৰা, মই ফল দি থাকিম। গতিকে পাণ্ডৱৰো সেইটোৱে হৈছে যে পাণ্ডৱে বিশ্বাস আহি গ'ল, গতিকে তেওঁলোকে যুদ্ধ কৰিব। কৃষ্ণৰ কথা কৈছে যে যুদ্ধ কৰিব লাগে, যুদ্ধ কৰিম বোলে মই আজি মানে তোমালোকৰ দায়িত্ব নহয়, সেইটো মোৰহে দায়িত্ব, তোমাৰ কামটো তুমি কৰি যোৱা, মোৰ কামটো মই কৰি যাওঁ। গতিকে এইকাৰণে এজন বীৰই মানে কি কৈছে কৌটি শক্তিবান হৈ আছে মানে পাণ্ডৱ কুলত। তেতিয়া ক'লে আৰু এইবিলাক বীৰেও যেতিয়া মানে তেওঁ সন্মুখী হৈ আছে, দুৰ্যোধনৰ মানে কি শৰীৰটো মানে ঠিকে কঁপিবলৈ ধৰিছে, মানে যুদ্ধত হয় হাৰিম নে জিকিম নে যুদ্ধ কৰিম যে যুদ্ধ নকৰিম, এনেকুৱা মানে মোহত পৰিবলৈ মানে দুৰ্যোধন ৰৈ আছে। ৰামে কৈকেয় যুধামন্যু সাৰংগ সৌবীৰ প্ৰতিবিন্দ আদি পঞ্চ পুত্ৰ দ্ৰৌপদী অতিৰথী মহাৰথী কটু অৰ্ধৰথী তাহাৰ লক্ষণ কহোঁ শুনা মহামতী একে একে ৰথে উঠি কৰয় সংগ্ৰাম নিশ্চয় জানিবা তাৰ অৰ্ধৰথী নাম হাজাৰ ৰথক এক ৰথে কৰে ৰণ মহাৰথী বুলি হয় সৰ্বজন অসংখ্যাত ৰথ লেখা জোখা নাহি যাৰ একে ৰথে যুঁজে অতি ৰথী নাম তাৰ আমাৰ দেখিও মুখ্য বীৰগণ কি প্ৰকৃত ব্ৰহ্মাৱস্থামা দুঃশাসন। আৰু এটা কথা কৈ যাওঁ, তোমালোকে শুনাচোন বোলে কওকচোন। কৈছে প্ৰতিবিম্ব আদি পঞ্চপুত্ৰ দ্ৰৌপদী অতিৰথী মহাৰথী কটু অৰ্ধৰথী তাহাৰ লক্ষণ কহোঁ শুনা মহামতী। গতিকে মই বীৰত্বসকলক কাৰ কিমান শক্তি, কাৰ কিমান বীৰত্বৰ পৰিচয় আছে, এই কথাখিনি মই কৈ যাওঁ শুনকচোন। বোলে প্ৰভু কওকচোন বাৰু। তেতিয়া ক'লে মই তুমি এটা এটাকৈ কৈ যাম, তুমি লক্ষ্য ৰাখিব যে একে একে ৰথে উঠি কৰয় সংগ্ৰাম নিশ্চয় জানিবা তাৰ অৰ্ধৰথী নাম। যিজনে এজনৰ লগত এজনে যুদ্ধ কৰে সেইজনক মানে কৈছে অৰ্ধৰথী। তাৰমানে এজনৰ লগতহে এজনে যুদ্ধ কৰিব, মানে এজনে আৰু 10জনৰ লগত যুদ্ধ কৰা কেপাচিটি বা ক্ষমতাকণ তেওঁ নাই। গতিকে সেইজনক একেবাৰে নিম্ন পৰ্যায়লৈ ৰাখিছে, একেবাৰে তেওঁৰ নাম অৰ্ধৰথী। আৰু তেতিয়া ক'লে আপোনাৰ যে হাজাৰো ৰথৰ একে ৰথে কৰে ৰণ মহাৰথী বুলিয়া কয় সৰ্বজন। এতিয়া যিজনে 1000 বীৰৰ লগত অকলশৰে যিজনে যুদ্ধ কৰিব সেইজনক কৈছে আপোনাৰ মহাৰথী। এতিয়া আমি এতিয়া যদি শাস্ত্ৰৰ তত্ত্ব হিচাপে যদি আমি বিশ্লেষণ কৰোঁ, তেতিয়াহ'লে আমি কোনটো ভাগৰ বীৰ হৈ আছোঁ? আমি মহাৰথী হৈ আছোঁ নে আমি অৰ্ধৰথী? নালাগে। গতিকে আমি এতিয়া কি হৈ আছোঁ জানিছেনে? আমি যদিও আমি নৰশ্ৰেষ্ঠৰ জীৱ, কিন্তু আমি শ্ৰেষ্ঠ জীৱ হ'লেও আমি আপোনাৰ অৰ্ধৰথহে কাম কৰি আছোঁ, অৰ্ধৰথীহে।
তাৰমানে নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণৰ কাৰণেহে কৰ্ম কৰিছে, সামাজিক কৰ্ম কৰা নাই কিছুমান। সেইটো হ'ল অৰ্ধৰথী। যিজনে নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে যিজনে কৰ্ম কৰি গৈ আছে সেইজনক কৈছে অৰ্ধৰথী। তাৰমানে তেওঁ নিজকে চিনি পাইছে, আনক চিনি পোৱা নাই। আৰু যিজনে বহলভাৱে সামাজিক চিন্তাধাৰা আছে, তেওঁলোকৰ সামাজিক চিন্তাধাৰা আছে, আনৰ বিপদগামৰ চিন্তাধাৰা আছে, দেশখনৰ চিন্তাধাৰা আছে, গাঁওখনৰ চিন্তাধাৰা আছে। গতিকে এনে চিন্তাধাৰাৰ দ্বাৰাই যিজনে কৰ্ম কৰি গৈ আছে সেইজনক কৈছে মহাৰথী। সেইজন হৈছে মহাৰথী। আৰু তেতিয়া ক'লে গুৰুসকল, অসংখ্যাত ৰথ লেখা জোখা নাহি যাৰ, একে একে যুঁজে অতি ৰথী মহা তাৰ। গতিকে আকৌ অৰ্ধৰথী, মহাৰথী, আকৌ কৈছে আকৌ একৰথী। এতিয়া কি কৈছে? হাজাৰ হাজাৰ, লাখ লাখ, লাখ লাখ বীৰৰ লগত যিজনে যুদ্ধ কৰিব পাৰিছে সেইজনকতো কৈছে আপোনাৰ, সেইজনে কৈছে একেবাৰে মানে সাংঘাতিক যুঁজ, একদম মানে অতিৰথী, তাৰ লগত মানে তুলনা কৰিব পৰা আৰু নাই। তেওঁ অতিৰথীজনক সহায় কৰিব কোনে? যে অতিৰথী মহাৰথী জানা নিশ্চয় কৰি সেই অতিৰথীজনৰ হৈ আছে ভগৱন্তৰ কৃপা। ভগৱন্তৰ যদি আপুনি কৃপা নহয় আপুনি একো কৰিব নোৱাৰে, ভগৱন্তৰ কৃপা লাগিব। কৃষ্ণ হাজাৰৰ ৰথক এক ৰথে কৰে ৰণ, মহাৰথী বুলি কয় সৰ্বজন। এই অসংখ্যাত ৰথ লেখা জোখা নাহি তাৰ, একে ৰথে যুঁজে অতিৰথী নাম তাৰ। আমাৰ দেখিও মুখ্য বীৰগণ, কি প্ৰকৃত ব্ৰহ্মাৱচস থামা দুঃশাসন। কৰ্ণ যে বিকৰ্ণ ভুৰি স্বভাৱ দত্ত, শালব শৈল কাম্বুজ যে বিৰজয় দথ। বিষ কেতু বিষসেন ভীষ্ম গুৰু দুন, সুশৰ্মাক আদি কৰি সমসপ্তক গণ। অৰামে বিন্দু অনুবিন্দু জেবি সংগ দ্বিপতি, সকজে যবন তাল ভদ্ৰজংঘমতি। অৰামে খুবে গমলাৰ কীট বীৰ ভানু, পুৰঞ্জন ভগীৰথ পৰিপাত থানু। যেতিয়া মহা মানে এতিয়া এনেকুৱা এটা দেখিছে যে শিয়াল আৰু সিংহ বোলে শিয়ালৰ জাক সিংহৰ এটাই হ'ব। পাণ্ডৱৰ সপ্তৰক্ষহনিক সিংহৰ মতন দেখি আছে। কোনে দেখি আছে? দুৰ্যোধনে দেখি আছে। সেইখিনি সময়ত দুৰ্যোধন শিয়াল হৈ আছে। হয়, তেওঁ নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে তেওঁ ৰজা হৈ মানে
পাণ্ডৱক ধ্বংস কৰিবলৈ যদি তেওঁ মতটোৰে যদি তেওঁ আগুৱাই গৈছিল, ৰণক্ষেত্ৰ পাইছিল, কিন্তু ৰণক্ষেত্ৰত কিন্তু সেই 5 পাণ্ডৱৰ বিয়োগ দেখি তেওঁ শিয়াল হৈ ৰৈ আছে। এতিয়া মানে তেওঁ মানে মাত মাতিব পৰা নাই। তেতিয়া মাত মাতিব নোৱাৰা কাৰণে কৈছে, কৰ্ণ যে বিকৰ্ণ ভৰি সভা ভগ দত্ত শাল্ব শৈল্য কম্বুজ যে বীৰ জয় ধ্বজ বিষকেতু বিষসেন ভীষ্ম গুৰু দুন্ন কৈছে সুষমাক আদি কৰি সবে সপ্তগণ। গতিকে এই সকলো যদি আপোনাৰ বিৰক্ত আছিল, কিন্তু সেই সকলোৱে কিন্তু যিটো ৰূপ দেখিলোঁ 5 পাণ্ডৱক, কিন্তু এওঁলোকে যে যুদ্ধত পৰাজয় কৰিব এই কথাটো কিন্তু মোৰ দৃঢ়ত বিশ্বাস কৰা নাই। কিয় আহিল? দুৰ্বলতা আহিল। এই দুৰ্বলতাটো কিয় আহিছে? এই দুৰ্বলতাটো তাক কৈছে আপোনাৰ কোনে জানিছিলে? বুদ্ধিয়ে তাক দুৰ্বলতা কৈছে। হয়, তুমি অহংকাৰত তুমি আগুৱাই গৈছা, অহংকাৰত তুমি কিন্তু আগুৱাই গৈছা, বুদ্ধিয়ে কিন্তু তাক মানে নিয়জ কৰি পেলাইছে। তুমি এবাৰ হ'লেও তুমি চিন্তা কৰি চোৱাচোন, তেওঁলোকক সিংহ আৰু তুমি শিয়াল হৈ আছা। গতিকে সিংহ আৰু শিয়ালৰ মাজত কিমান পাৰ্থক্য তুমি তাতে বুজি লৈ হয়তো তুমি যুদ্ধ হয়তো ত্যাগ কৰা, হয়তো বা যুদ্ধ কৰা, সেইটো তোমাৰ নিজাৰ বিবেচনা। এতিয়া আমাকো কৈছে সেইটোৱে। আমি এটা সময়ত সিংহ হৈ আছিলোঁ, এটা সময়ত আমি হস্তি হৈ আছিলোঁ, এটা সময়ত আমি সিংহ হৈ আছিলোঁ। এতিয়া বৰ্তমান আমি সকলোৰে বৰিবৃদ্ধ হৈ আহিলোঁ। যেতিয়া ডেকা গাভৰু সেই অতীজৰ শক্তিবিলাক আমাৰতো হীন হৈ গ'ল। এতিয়া হীন হৈ যোৱাৰ পিছত 25 বছৰ ডেকাটো ভাৱ এটা লৈ পেলাই 80 বছৰীয়া বুঢ়া এটাই কাজিয়া লাগিব গ'লে কামত আহিবনে বাৰু আপোনাৰ? আগৰ মদটো মনত পেলাই পেলাই যদি আপুনি ডেকা পবই বা আমি বা এওঁলোকে ডেকা কালত মই এনেকুৱা আছিলোঁ দেই, তই কি আকৌ বুলি যদি 80 বছৰ বয়সত খেদি যায়, সি পৰাজয় নহ'বনে বাৰু? সেই পৰাজয় হ'বই। আজি দুৰ্যোধনৰ অৱস্থা হৈছে সেইটো। গতিকে এতিয়া ক'লে যে সুবেগ মলান কীট বীৰভদ্ৰ ভানু কৈছে আপোনাৰ পুৰঞ্জন ভগীৰথ পাৰিপাত্ৰ থানু। গতিকে এই সকলেও আপোনাৰ একো কৰিব নোৱাৰে, কাৰণ ইমান ক্লান্তক হৈ আছে আপোনাৰ পাণ্ডৱৰ দল। গতিকে এই পাণ্ডৱৰ দলটো যদি আমি এক প্ৰকাৰ চাওঁ, তেতিয়াহ'লে চাওক, যদি আমি আকৌ যদি ইয়াক খৰিৰ মাজলৈ আমাৰ 5 পাণ্ডৱ, ইয়াত সুন্দৰভাৱে এটা দিছে আপোনাৰ জয় অজয় বিজয় পদ্মজয় দেৱজয়। ইয়াত 5টা গুণ দিলে, জয় অজয় বিজয় পদ্মজয় দেৱজয়। গোটেইকেইটা জয়ে হৈ আছে, গোটেইকেইটা জয়। জয় হ'ল যুধিষ্ঠিৰ, অজয় হ'ল অৰ্জুন, জয় অজয় বিজয় হ'ল আপোনাৰ ভীম, পদ্ম হ'ল আপোনাৰ নকুল, দেৱজয় আপোনাৰ সহদেৱ। গোটেইকেইটাই জয়। আকৌ যদি আমি আকৌ তাক আকৌ যদি বিশ্লেষণ কৰি চাওঁ, তেতিয়াহ'লে আমাৰ লগতে আছে কি? 5টাৰ ভূত। 5টাৰ ভূত। 5টা ভূতৰ সিটিৰ ওপৰত 23 গুণ। তাৰ মাজত যদি তত্ত্ব হিচাপে সোমোৱাই থৈ গ'ল কি? ধৈৰ্য সহ্য ক্ষমা দয়া ত্যাগ। 5টা। যাৰ ধৈৰ্য আছে তাৰ কোনো একো কৰিব নোৱাৰে, যাৰ সহ্য আছে তাৰ ক্ষতি নহয়, যাৰ ক্ষমা আছে তাক কোনেও অহংকাৰ কৰিব নোৱাৰে, যাৰ দয়া আছে, যাৰ ত্যাগ আছে, একেবাৰে শেষ হ'ল কি? ত্যাগ। যিজনে ত্যাগ কৰিব পৰা এই মহান গুণটো আছে, সেইজন আৰু কোনোদিন কোনো কালে তেওঁ বিপদত নপৰে। আমিতো ত্যাগ কৰিব নোৱাৰোঁ, ত্যাগৰ শক্তিয়ে নাই আমাৰ, ধৈৰ্য শক্তিটো নায়েই, ক্ষমা শক্তিটো নায়েই, কিন্তু ত্যাগৰ শক্তিটো আমাৰ নাই। কিন্তু ত্যাগৰ শক্তিটো আছে আপোনাৰ পাণ্ডৱৰ। কিন্তু ত্যাগৰ শক্তিটো পাণ্ডৱক আছে কাৰণে কৃষ্ণ লগ হৈ কৈছে যে ভাই সম্পত্তি ল'লেও মই যুদ্ধ নকৰোঁ, লৈ যাক, মই পাবলগীয়া যদি নাই লৈ যাক, মই তাক আজৰিবলৈ কোনো কাৰণ নাই। নহয়, আজৰিব লাগিব বোলে। কেনে? তোমাৰহে সম্পত্তি, এইটো তুমি এৰি দিব নালাগে, কৌশলগতৰে হ'লেও তুমি এই সম্পত্তি মানে ল'বই লাগিব। তদ্ৰূপ মানে জীৱৰ প্ৰকৃতি পৰমাত্মাৰ লগত সম্বন্ধ ঘটাব লগা হ'লে আপোনাৰ ইন্দ্ৰিয়সকলক বধ কৰিব লাগিব বুলি আপোনাৰ ইংগিত দি পেলাই আপোনাৰ কৃষ্ণই পাণ্ডৱক আগুৱাই লৈ গৈ আছে। কৃষ্ণ ৰামে গয় গদ শতধনু বীৰময় মত্ৰ বৃত্তিহূত্ৰ চেদিপতি কাম বীৰ দত্ৰ মুকৱাদী কৰি শত ভাই ধনুধাৰ সংগ্ৰামে মৰিব যদি আশে পুৰন্দৰ অপৰ্যাপ্ত সেনা লেখি বাকৰ গ্ৰহ যাৰ সেনাপতি ভৈলা ভীষ্ম পিতামহ ৰাম একাদশ অক্ষহীনী সেনা ভয়ংকৰ 7 অক্ষহীনী সেনা
পাণ্ডৱ দলৰ তথাপি আমাৰ সেনাৰ নেদেখো বল পাণ্ডৱৰ সেনা হেন দেখি কালান হেন জানি ভীষ্মক ৰাখিও পৰস্পৰ পৃষ্ঠভাগে আনে যেন নকৰ অখৰ যাবে ভীষ্ম থাকন্তই আমাৰ কাক ভয় সবাৰে জীৱন ভীষ্ম অজানিবা নিশ্চয়। গতিকে এতিয়া মানে দুৰ্যোধনে স্বীকাৰ কৰিছে হয় আমাৰ হ'ল 11 ইন্দ্ৰিয় আমাৰ হ'ল 11 অক্ষখিনি আৰু তেওঁলোকৰ হ'ল 7 অক্ষ কিন্তু আমাৰ বেছি কিমান বেছি হ'ল ডেকা প্ৰভু 7 আৰু কিমান বেছি হ'ল 3য়ে বেছি হৈ গ'ল তো 3 বেছি হৈছে যদিও কিন্তু তেওঁ মানে এতিয়া সাহসটো গোটাব পৰা 4 হ'ল 11 7 8 9 10 11 4 গতিকে তে 4 অক্ষখিনি তেওঁলোকৰ বেছি হৈও কিন্তু এতিয়া তেওঁলোকৰ বুকু কপি আছে যে এই 7টাক আপোনাৰ বলে পোৱাটো টান তে বুকু কপি গৈছে তে বুকু কপি যোৱাৰ পিছত তেওঁ যিহেতু দুৰ্বল স্বীকাৰ কৰিছে যদিও কিন্তু তেওঁলোকে এটা সাহস কৰিছে কাক জগতৰ মানে ভীষ্ম জগতৰ শক্তি আছে শক্তি শব্দৰ অৰ্থ হ'ল ভীষ্ম যে ভীষ্মৰ শক্তি আছে গতিকে ভীষ্ম যেতিয়া পিতামহ আছে যেতিয়া তেতিয়াহ'লে কাক ভয় কৰিব লগা কিন্তু ভীষ্মক তুমি সাহ কৈছা সঁচা ভীষ্মই কিন্তু সেই ৰণত জয় হ'ব দুৰ্যোধনে ৰাজ্য পাব এই কথাষাৰ আকৌ ভীষ্মৰ লগত আলোচনা কৰিছেনে নাই আলোচনাটো কৰিব লাগিব আলোচনা নকৰাকৈ বিশ্বাস কৰিবলৈ এজন মানুহৰ বোলে তেওঁ মানে কাজিয়া লাগি মৰিব মই ৰাজ্যখন পাম বুলিতো কৈ থাকিলে ধৰক তেওঁৰ লগত আলোচনা আলোচনাত বা তেওঁ কি সিদ্ধান্ত দিয়ে পাৰে নে নোৱাৰে এই কথাখিনিতো দুৰ্যোধনৰ নাই কেৱল এইটোৱে দুৰ্যোধনৰ বাহাদুৰ যিহেতুকে মোৰ ৰাজ্যত আছে মোৰ পিতৃ ৰজা মোৰ পিতৃ পিছত মই সেনাপতিৰ পৰা মই ৰাজপ্ৰাসাদত মই ৰজা হ'ব লাগিব গতিকে মোৰ ৰাজ্যত ভীষ্ম আছে যেতিয়া মই যি কওঁ ভীষ্মই তাকে শুনিব লাগিব মই যি কওঁ ভীষ্মই তাকে শুনিব লাগিব এইটো হ'ল গৌৰৱ তেওঁ জ্যেষ্ঠ পিতৃতুল্য গতিকে তেওঁক কথাষাৰ সোধাটো ভাল গতিকে এতিয়া সেইটো নুসুধিলে এতিয়া 11 অক্ষখিনি মানে এতিয়া আমাক ক'লে কি আপোনাৰ মন 11 অক্ষখিনিৰ ভিতৰত আপোনাৰ কি হৈছে মন হৈ আছে এতিয়া আপোনাৰ ৰজা গতিকে এতিয়া এই মনৰ লগত এতিয়া আহিছে কি আপোনাৰ যে তথাপি আমাৰ সেনা নেদেখো বল পাণ্ডৱৰ সেনা হেন দেখো কালান্তক হেন জানি ভীষ্মক ৰাখি পৰম্পৰ পৃষ্ঠভাগে আনে যেন নকৰে খৰ তাৰমানে এতিয়া এই ৰাজ্যত ঘোষণা কৰি দিলে যে কৌৰৱৰ ৰাজ্যত ঘোষণা কৰি দিলে কৰ্ণকে কেন্দ্ৰ কৰি কৃপা চাৰ্যকে ভীষ্ম আদি কৰি যে সাৱধান দিলে যাতে শুনা বীৰসকল কিন্তু যদিও মহাবীৰ ভীষ্ম তথাপি কিন্তু তেওঁ বয়স হৈছে নহয় কাৰণ তেওঁ আগুৱাই যুদ্ধ কৰি তেওঁ আগুৱাই গৈ থাকোঁতেই হয়তো কোনোবাই হয়তো তেওঁক মানে যুদ্ধৰ নিয়ম এৰি হয়তো ভীষ্মক পিছৰ ফালৰ পৰাই হয়তো আনে খৰ কৰিব পাৰে কিন্তু যুদ্ধৰ নীতি নাই যুদ্ধখন মানে নীতি হ'ল মানে আগৰ ফালৰ পৰা তেওঁ পঢ়া কৰা এইটোৱে যুদ্ধৰ নীতি কিন্তু হ'লেও যদি ভীষ্মই যদি এফালৰ পৰা যদি মানে সেনাগণক যদি মাৰি যায় হয়তো কোনোবা দুষ্ট চক্ৰই পায় বুলি হয়তো আপোনাৰ অন্যায়ভাৱে হয়তো পিছৰ ফালৰ পৰা হয়তো তেওঁ খৰ কৰিব পাৰে গতিকে তোমালোকে সাৱধানে থাকিবা সতৰ্ক কৰি দিলে মানে আপোনাৰ ৰাজ্যবাসীক দুৰ্যোধনে গতিকে এইটো হ'ল অন্যায় গতিকে আমাৰো এটা কথা মন কৰিব লাগিব যে আমি মানৱ জীৱনটো যদি আমি সুকলমে পাৰ কৰি লৈ যাবলগীয়া হ'লে আমি দুটা মুহূৰ্ত চিন্তা কৰিব লাগিব বৰ্তমান ভৱিষ্যত বৰ্তমানৰ ভৱিষ্যত বৰ্তমান কি কৰিব লাগিব আমি বৰ্তমানৰ উপাৰ্জনে ভৱিষ্যত কৰ্মফল বৰ্তমানৰ উপাৰ্জনে ভৱিষ্যত যদি এই বৰ্তমানৰ উপাৰ্জনটো যদি বেয়া হয় ভৱিষ্যতটো বেয়া আৰু যদি বৰ্তমানৰ উপাৰ্জনটো যদি ভাল হয় তেতিয়াহ'লে ভৱিষ্যতটো ভাল এই তত্ত্ব গতিকে যদি আমি ইয়াত ভাল কাম কৰি থৈ যাওঁ তেতিয়াহ'লে আমি তাত মহাসুখ আনন্দ এটা পাম আৰু যদি আমি ইয়াত বেয়া কৰি থৈ যাওঁ তেতিয়াহ'লে আমি তাত কি হ'ম আমি পোক হৈ জন্ম ল'ব লাগিব
পাপ হৈ যাব, মানে পাপীত পৰিব লাগিব। গতিকে সেইকাৰণে আমাক এই নীতিবিলাক নিয়মভাৱে পালি যাবৰ কাৰণে নীতিবিলাক আমি নিয়মে ইয়াক গ্ৰহণ কৰি আমি নিয়মবিলাক পালন কৰিবৰ কাৰণে আমাক এটা এই শাস্ত্ৰৰ মানৱ জীৱনত দিলে মাত্ৰ আপোনাৰ 4খন শাস্ত্ৰ দি দিলে। গীতা দিলে, ভাগৱত দিলে, নামঘোষা দিলে, কীৰ্তন দিলে। গোটেই কথাখিনি ঘোষাত পাই যায়, গোটেই কথাখিনি কীৰ্তনত পাই যায়, গোটেই কথাখিনি আপোনাৰ গীতাত পায়, গোটেই কথাখিনি ভাগৱতত পাই যায়। এইবোৰো যদি মত বাণী লিখকসকলৰ যদি কৃষ্ণৰ মত বাণীবিলাক যদি আমি যদি সুকলমে পালন কৰি যাব পৰা যায়, তেতিয়াহ'লে আমি আমাৰ শৰীৰটোক আমি ইন্দ্ৰিয় বৰ্গসকলক বিনাশ কৰাই জীৱ আত্মাৰ পৰমাত্মাৰ লগত সান্নিধ্য ঘটাই দিব পৰা এই গীতা ভাগে আমাক সুন্দৰভাৱে বুজনি দি দিছে। ৰামে ভীষ্মক নিপতি কৰি লনত সাধুবাদ, কৌতূহলে সেনাপতি কৰে সিংহনা, ঢাক ঢোল মৃদংগ যে তুৰি কৰ তাল, আপন বৱানক ভেৰি ডগৰ কালো, গুমুখ কংস মৃদংগ জন যাৰো, ৰাম বিন বংশী যে দম বৰু কলন দৰ, দুৰ্দেৱী খবৰে মহি কৰে তল বল, ধূলায়ে ঢাকিলা দিশ গগন মণ্ডল, নখহে শৰীৰ কৌৰৱ বৰ বাদ্য শুনি, একেবাৰে পাণ্ডৱে কৰিলা সংশোধনী। যদিও কুৰুক্ষেত্ৰ ৰণত যদিও আপোনাৰ দুই পক্ষ তাত গোট হৈছে, কিন্তু এক পক্ষৰ আলোচনাৰ মাজত আছে, এক পক্ষ যুদ্ধক্ষেত্ৰত ৰৈ আছে, 5 পাণ্ডৱে আলোচনাৰ মাধ্যমত ৰৈ আছে। যুদ্ধলৈ ওলাই আহিছোঁ আৰু তথাপি যদি আলোচনাৰ মাজেৰে সৈতে যদি আহে, যুদ্ধ কৰিব লগা নাই, যুদ্ধ হ'ব লগা নাই এইবুলি আপোনাৰ পাণ্ডৱে ভাবি আছে। কিন্তু পাণ্ডৱে ভাবি আছে যদিও আপোনাৰ কিন্তু কি কৰিছে, আপোনাৰ বীৰক উত্তাৰোল কৰাই বীৰক উচতি নি তোলাবৰ কাৰণে লগে লগে দুৰ্যোধনে বাদ্যকাৰসকলক বাদ্য বজাবলৈ দিছিলে, তোমালোকে বাদ্য বজোৱা, কাৰণ যুদ্ধলৈ আহিছোঁ যেতিয়া যুদ্ধ কৰিমে, তোমালোকে বাদ্য বজোৱা। এতিয়া বাদ্য বজোৱাৰ লগে লগে কি হৈছে, তেতিয়াহ'লে আপোনাৰ সেনাবিলাকৰ আৰু তেজবিলাক মানে কি হ'ল, মানে আপোনালোকে ফৌজী বিভাগতো তেনেকুৱাই, মানে আপোনাৰ যেতিয়া বাদ্য যেতিয়া বজাব, আপোনাৰ দেশ ৰক্ষা কৰিব লাগিব, বাদ্য যেতিয়া বজাব লাগিব, নাই অন্য কথা চিন্তা নাই, কেৱল মাৰিব লাগে, কেৱল মাৰিব লাগে, ময়ো যে মৰিম এইটোতো নাই, কেৱল মাৰিব লাগে, কেৱল ৰক্ষা কৰিব লাগে। তদ্ৰুপ মানে দুৰ্যোধনৰ মানে বাণীটো আহিছে তেনেকুৱা, কেৱল মাৰিব লাগে আৰু ৰজা হ'ব লাগে। এইবুলি যেতিয়া বাদ্যধ্বনি যেতিয়া বজালে, তেতিয়া বজোৱাৰ লগে লগে তেতিয়া 5 পাণ্ডৱৰ মানে গাৰ শৰীৰ কঁপি আহিছে। চালা এনেকুৱা নিধন, এনেকুৱা তেওঁলোক অহংকাৰী, এনেকুৱা বিবেচনা নাই তেওঁলোকে। আলোচনাৰ মাজেৰে যাওঁ, পাব লগা হ'লে তুমি পোৱা, নাপাব লগা হ'লে নাই। গতিকে এতিয়া কি হ'ল, তেওঁলোকে এতিয়া আমাকে দেখুৱাই বেহু সাজি সেনাগণ এক কৰি তেওঁলোক বাদ্য বজাবলৈ ধৰিছে। গতিকে ধৰ্ম যুধিষ্ঠিৰ অৰ্ডাৰ ল'ব লগা হ'ল ভীম আৰু অৰ্জুনে। তেতিয়া লগে লগে যেতিয়া যুধিষ্ঠিৰ ফালে যেতিয়া চালে, কৃষ্ণ ফালে যেতিয়া চালে, চোৱাৰ লগে লগে এনেকৈ কৰি দিলে। যেতিয়া আপোনাৰ এনেকৈ কৰি দিয়াৰ লগে লগে তেওঁলোকে মানে তেওঁলোকে যিমানবোৰ বাদ্য বজাইছিল, কাণ, নেগেৰা, তাল ইত্যাদি কৰি, কিন্তু এতিয়া ইয়াত দি দিলে যে পাণ্ডৱ মানে একেলগে একেবাৰতে 5 বাদ্য মানে তাত সংশোধনী কৰিলে। কি কৰি দিলে, আপোনাৰ তেতিয়া ক'লে আপোনাৰ নকহে শৰীৰ কৌৰৱৰ বাদ্য শুনি, একেবাৰে পাণ্ডৱে কৰিলা সংশোধনী, কৃষ্ণে ফুকি লন্ত পঞ্চজন্য মানে এতিয়া কৈছে একেবাৰে
একেবাৰে পাণ্ডৱে কৰিলা সংশোধন, একেবাৰতে তোমালোকে এবিধকৈ নহয়, একেবাৰতে আপোনাক কৃষ্ণকে কেন্দ্ৰ কৰি আপোনাক সংশোধনী দি দিব। যে এইটো হৈছে আপোনাৰ সংশোধনী দিয়াৰ লগে লগে তেতিয়া কি হৈ গ'ল, যে এওঁলোকেও যে যুদ্ধত প্ৰস্তুত হৈ আছে ইয়াৰ প্ৰভাৱটো মানে পেলাই দিলে। আমি এতিয়া বাদ্য বজাই আছিলে, কৌৰৱে বাদ্য বজাই আছিলে, পাণ্ডৱৰ বাদ্য নাই, তেওঁলোকে উচতনি উঠি আছিল। যেতিয়া এওঁলোকেও যেতিয়া বাদ্য বজাই দিলে তেতিয়া জানিলে যে যুদ্ধ হ'ব আৰু ইয়াত যুদ্ধ থামাথামি নাই, যুদ্ধ হ'ব। গতিকে এইটো যেনেকৈ কুৰুক্ষেত্ৰৰ যুদ্ধখন যেনেকৈ আপোনাৰ তিল তিলকৈ আগবাঢ়ি গৈ আছে, আমাৰ জীৱনতো আমি কুৰুক্ষেত্ৰৰ যুদ্ধখন আমি বৰ্তমানো কৰি গৈ আছোঁ, বৰ্তমান কৰি আহি আছোঁ। আমাৰতো কুৰুক্ষেত্ৰৰ যুদ্ধ হৈ আছে, কাটা মাৰা, ধন টকা পইচাকে ইত্যাদি কৰি এইটো কুৰুক্ষেত্ৰৰ যুদ্ধ। আজি হালোৱাইটোৱে সেই যুদ্ধই কৰি আছে, মাছুৱাইটোৱে যুদ্ধই কৰি গৈ আছে, চাকৰিয়ালাটো যুদ্ধই কৰি গৈ আছে। গতিকে প্ৰত্যেকেই আমি আপোনাৰ কিন্তু কি কৰিছোঁ, আপোনাৰ আমি যুদ্ধই কৰি গৈছোঁ। যেনেকৈ আপোনাৰ কুৰু পাণ্ডৱৰ যেনেকুৱা যুদ্ধ, আমাৰ কৰ্মময় জীৱনত এটাৰ এই পেটটো খাই জীয়াই ৰাখিবৰ কাৰণে আমি প্ৰত্যেকেই কুৰুক্ষেত্ৰৰ যুদ্ধ। কিন্তু তাৰ মাজত দুটা পক্ষ আছে, এটা হ'ল ধৰ্মক্ষেত্ৰ, এটা হ'ল কুৰুক্ষেত্ৰ। যদি কুৰুক্ষেত্ৰৰ যুদ্ধখন যদি কোনোবাই জীৱনত কৰি গৈছে তেতিয়াহ'লে তাৰ বিনাশ আছে, আৰু যদি ধৰ্মক্ষেত্ৰৰ যুদ্ধখন যদি কোনোবাই কৰি গৈছে তাৰ নাম আছে। এই ক্ষেত্ৰৰ যুদ্ধ ৰামে কৃষ্ণে ফুকিল অনত পাঞ্চজন্য সংসবৰ, পৌণ্ডক সংসক ফুকিল অন্ত বিকুদ, যুধিষ্ঠিৰে বাইলা সংস অনন্ত বিজয়, দেৱদত্ত সংসক ফুং কিলা ধনঞ্জয়, নকুলে বজাইলা শংখ যাৰ নাম মণি, পুষ্পক সংসক সহ দেৱে কইলা ধনী, আনু অসংখ্যাত বাদ্য বাইলন্ত বিস্তৰ, অবাদ্য শুনি হৃদি কম্প ভৈলা কৰবৰ। এওঁলোকে যেতিয়া পাঁচজনে যেতিয়া আপোনাৰ একেবাৰতে যেতিয়া আপোনাৰ তেওঁলোকৰ নিজৰ নিজৰ শংখবিলাক যেতিয়া ফুকিবলৈ ধৰিলে, তেতিয়া ফুকাৰ লগে লগে তেতিয়ালৈকে তেওঁলোকৰ যদি মানে এখন ব্ৰহ্মাণ্ডহে লৈছিল, তেওঁলোকৰ বাদ্যত মানে কৌৰৱৰ বাদ্যত মানে এখন ব্ৰহ্মাণ্ডহে লৈছিল। এওঁলোকে যেতিয়া পাঁচজনে যেতিয়া মানে পাঁচটা যেতিয়া শংখ যেতিয়া একেলগে যেতিয়া ফুকিলে, যে এখন ব্ৰহ্মাণ্ডই নহয়, কোটি ব্ৰহ্মাণ্ড কঁপিবলৈ ধৰিছে। কোটি ব্ৰহ্মাণ্ড মানে পৃথিৱীকে কেন্দ্ৰ কৰি স্বৰ্গৰ পৰা ধৰি পাতাললৈকে আপোনাৰ থৰ থৰকৈ মানে কঁপিবলৈ ধৰিছে, মানে এটা ভূমিকম্প দৰে শক্তি আহিছে। এই শক্তিটো কাৰ কাৰণে আহিল, এইবাৰ এই শক্তিটো কাৰ কাৰণে পাইছে, যে এক কৃষ্ণৰ যেতিয়া লগত আছে তেতিয়াহ'লে তেওঁলোকে হৈছে কি আপোনাৰ দিগ্বিজয় কৰিবলৈ তেওঁলোকক কোনো ভয় কৰা নাই। গতিকে এতিয়া এইটোকে আপোনাৰ গুৰুসকল আহিল যে বাদ্য শুনি হৃদি কম্পি কৌৰৱসকল। গতিকে এতিয়া পাণ্ডৱৰ যেতিয়া বাদ্যৰ যেতিয়া শুনিলে, তেওঁ শুনাৰ লগে লগে আপোনাৰ কি হ'ল, কৌৰৱৰ আপোনাৰ শান্তিৰে স্থিতি হৈ থাকিব নোৱাৰে। এতিয়া পাণ্ডৱে ভাবিছিলে যে আমাৰ 11 অক্ষ হৈ আছে, সেনা শক্তি বল 4 অংশৰে বেছি, এওঁলোকৰ 5 অংশহে, আমাৰ 4 অংশহে বেছি। গতিকে আপুনি ধৰক ইপিনে ধৰক আপোনাৰ 5,000 আৰু সিফালে হ'ল আপোনাৰ 10,000, 11,000, 11 আৰু 7, 7,000 আৰু সিপিনে হ'ল 11,000, 4,000 বেছি। 4,000 বেছি যেতিয়া এনেও আমি জয় হোমে নহয় জানো, জয় হোমে। কিন্তু ইয়াত যে আপোনাৰ যে 7টাও যদি এজনৰে যে আপোনাৰ যে 7খন ব্ৰহ্মাণ্ডৰ যে শক্তি আছে, কিন্তু দুৰ্যোধনে নাজানে। 7খন ব্ৰহ্মাণ্ড কঁপাই দিব পৰা যে এজনৰে যে শক্তি আছে, এই কথাখিনি কিন্তু দুৰ্যোধনে নাজানে। কিয় নাজানে? এই নজনা গুণটো হৈছে স্বাৰ্থ।
যেতিয়ালৈকে মানুহে নিজৰ স্বাৰ্থ অভিৰুচি পূৰ কৰিবলৈ যাব যে আনৰ গুণাগুণটোতো তেওঁ মানে হেয় কৰি নিজৰ গুণটোক প্ৰকাশ কৰিবৰ কাৰণে আগবাঢ়ি যাব। গতিকে স্বাৰ্থ ত্যাগ কৰিব লগা হৈছে একমাত্ৰ কাৰণ মানে পাঁচ পাণ্ডৱে নিজ স্বাৰ্থত আছিল। কিন্তু যেতিয়া এওঁলোকে যেতিয়া জোৰ দখল কৰিবলৈ ধৰিছে, কাৰণ বহি থকাৰ ভীতি যেতিয়া ভাতৰ কাঁহীখন যেতিয়া ভাতৰ খাদ্যখিনি যেতিয়া তেওঁলোকে যেতিয়া তাত লঘুলঞ্চনা কৰিছে, খাবলৈ শান্তি নিদিয়ে, তেতিয়াহ'লে এওঁলোকতো খং উঠিব, প্ৰত্যেকৰে খং উঠিবই। কাৰণ ইয়া আমাৰ আগৰ বুঢ়াসকলে কৈ থাকে নহয়, আপোনাৰ তল পোৱা কুকুৰেও একামো মাৰি, তল পৰিলেও তেওঁ একামো মাৰিবই। গতিকে এওঁলোকো এতিয়া উতাল হৈ আহিছে। উতাল হৈ অহাৰ লগে লগে যেতিয়া ক'লে তাৰো অনুকৰ্মে যুদ্ধ কৰিবাক লাগে তাৰো অনুকৰ্মে কৰিবাক লাগে। গতিকে যাৰ যেনেকৈ যি মানে অস্ত্ৰ, কাৰোবাৰ গদাৰ, কাৰোবাৰ ধনু, কাৰোবাৰ তৰোৱাল, যাৰ যেনেধৰণৰ অস্ত্ৰ, প্ৰত্যেকৰ অস্ত্ৰ লৈ এতিয়া মানে যুদ্ধৰ ক্ষেত্ৰত মানে আগুৱাই গৈ আছে। এতিয়া আমাৰ মানুহৰ মানৱ জীৱনৰ যুদ্ধৰ কেইখন, আমাৰ মানুহৰ জীৱনত আমি কেইখন যুদ্ধত আমি মানে নামি থাকিব লগা আছে বা যুদ্ধ কৰি থাকিব লগা আছে। গতিকে আমাৰ জীৱনত আমি তিনিখন যুদ্ধৰ সংগ্ৰাম আমি সদায় কৰি থাকিব লগা আছে। এখন যুদ্ধ হ'ল ধন টকা পইচাৰ উপাৰ্জন কৰা যুদ্ধ, যিখন যুদ্ধ নকৰিলে আমি শান্তিয়ে থাকিব পৰা নাই। এটা যুদ্ধ হৈছে আমি পৰিয়ালবৰ্গ বঢ়াই যোৱাৰ এখন যুদ্ধ। এটা যুদ্ধ হৈছে আমি পৰিয়ালবৰ্গৰ মানে বংশবৃদ্ধি সৃষ্টি কৰাৰ এখন যুদ্ধ। আৰু এটা যুদ্ধ হৈছে আমাৰ কি ধন সম্পত্তি দ্বাৰাই উপাৰ্জন কৰা এখন যুদ্ধ। কিন্তু পৰিয়ালবৰ্গও ৰাখিব নোৱাৰিব, ধন সম্পত্তিও ৰাখিব নোৱাৰিব। যিখন অন্তিম যুদ্ধ হ'ব কৃষ্ণ, যিখন অন্তিম মোৰ যুদ্ধ আহি আছে, যুদ্ধ হ'ব, সেইখন কিন্তু মোক ধনেও ৰাখিব নোৱাৰে, বংশগতেও ৰাখিব নোৱাৰে। এই মাত্ৰ আমাৰ মানুহে তিনিখন যে কৈছে আপোনাৰ যে মায়াত পৰি মূৰৰ বস্তু বুলি সামৰি পুত্ৰ কইনাৰ ধন মৃত্যুৰ সময়তো নেযায় কোনোজন। মোৰ পুত্ৰ কইনা বুলি মই আগুৰি ফুৰিছোঁ, ধনবিলাক আপোনাৰ সাঁচি থৈছোঁ, বনাই থৈছোঁ, কিন্তু মোৰ যোৱা সময়ত কিন্তু তোৰ যোৰা সময়ত কিন্তু নাযায় কোনো। যদি কোনো নাযায় তেতিয়াহ'লে কুৰুক্ষেত্ৰৰ মাজতে ধৰ্মক্ষেত্ৰত যুদ্ধ কৰিব লাগিব। মানে কি যে কৰ্মময় জীৱনৰ ল'ৰা ছোৱালী তিনিটা মাটি বাৰী সা সম্পত্তিৰ মাজতো কিন্তু আমি বেছিকৈ শ্ৰদ্ধা কৰিব লাগিব ভক্তিটো। ভক্তিটো যদি শ্ৰদ্ধা কৰা হয় তেতিয়াহ'লে সেইখন যুদ্ধৰে কেতিয়াবা আপোনাৰ সি সাক্ষী দিব। এতিয়া আমাৰ চাওক, আমি সকলো ক্ষেত্ৰতে ঘূৰি থাকোঁ বা সকলো ক্ষেত্ৰতে সকলোৱে ঘূৰি আছে, কিন্তু ইমান ঘৰ দুৱাৰ, ইমান আপোনাৰ বিল্ডিং, ইমান ধন টকা পইচা থ'বলৈ জেগা নাই, বেংকত খৰচ কৰিও পৰা নাপায়, কিন্তু তেওঁলোকে অট্টালিকা বিল্ডিঙত থাকে, কিন্তু সাধাৰণ টিং এচলা দি পেলাই মণিকোট এটা বনাই ল'ব নোৱাৰে। কৃষ্ণ ডেকা বুলি ইয়াত থাকি দুৰ্ভাগ্য আছেনে? ইমান নিচ নে? এটা মন্দিৰ বনাব নোৱাৰে? বেয়া নাপাব ডেকা বহু, বেংকত টকা থ'বলৈ জেগা নাই, খৰচ কৰিবলৈ জেগা নাই, কিন্তু চোতালৰ আগত সেৱা ভাগ কৰিবৰ কাৰণে এটা দুচলা টিং দি মন্দিৰ এটা বনাব নোৱাৰে। কৈছে তাৰ নিচিনা দৰিদ্ৰ দুখীয়া পৃথিৱীত নাই বুলি কৈছে কৃষ্ণ। এজন দৰিদ্ৰ, সেইজনে দৰিদ্ৰ। আৰু যাৰ কিন্তু সি কচুপাতে বাঁহ তলে আপোনাৰ তেওঁ খেৰ ঘৰতে থাকক বা তামোলৰ পাততে থাকক, যদি আপোনাৰ চোতালৰ আগত যদি এটা মন্দিৰ আছে, কৈছে তাৰ নিচিনা ধনী আৰু দ্বিতীয়জন নাই। আৰু কৃষ্ণ এজন মহাধনী, তাৰ নিচিনা ধনী ব্যক্তি দ্বিতীয়জন নাই। কিয়? সদায় প্ৰভু ভগৱন্তক তেওঁ নমস্কাৰ কৰিছে, সেইজনে হৈছে। তাৰমানে তেওঁ লগত যোৱা ধন উপাৰ্জন কৰিলে, সি লগত লৈ যোৱা ধন উপাৰ্জন কৰিলে। আমি যিমানবোৰ ধন উপাৰ্জন কৰিছোঁ, আমাৰ গোটেইখিনি খৰচী ধন উপাৰ্জন কৰিছোঁ। মৃত্যুৰ সময়ত কাৰোবাৰ কৰি থাকিম, কোনোবাই ৰসগোল্লা অকণমান খুৱাই দিছে, কোনোবাই পানী অকণমান খুৱাই দিছে, কোনোবাই মুখৰ আগতে কৃষ্ণ নাম ল, কৃষ্ণ নাম বুলি কোৱা হৈছে। ক'ত মাৰি ইয়াত দুইফালৰ পৰা তিনি পাচি আপোনাৰ যেতিয়া মাটি সোমোৱাই যেতিয়া দৰ্জা বন্ধ কৰি দিলে, যেতিয়া আপোনাৰ দৰ্জা বন্ধ কৰি দিয়াৰ পিছত আমি ৰামায়ণ মহাভাৰত গীতা পঢ়ি থাকিলেও সি তাত হ'ব নাই। খালি কেৱল তাৰ সেইখন যুদ্ধ সংগ্ৰাম বেলেগ হৈ আছে।
সেইখন যুদ্ধত মাতবোল দিব পৰা নাই, ডিঙিয়ে মাত দি আছে, পানী খাই বুলি বা কিবা এটা ভাল বস্তু ৰসগোল্লাই কিবা গাখীৰ বা আপোনাৰ পানী খুৱাই দিম বুলি কওঁতে আপোনাৰ ইপিনে সেইখন যুদ্ধত তয়াই মৰাই হৈ আছে, সিপিনে উশাহ ল'ব পৰা নাই। তাত যদি আপুনি পানী অকণমান খুৱাই দিয়ে তো নমৰাটো মাৰা হ'লনে নাই আপোনাৰ কৃষ্ণ? নমৰাটো মাৰা হ'লনে নাই? তেতিয়া সি ক'বগৈ আকৌ বাৰ ল'বগৈ কি মই পানীখিনি খুৱাই দিয়াৰ কাৰণে জীৱটো গ'ল। হেল্ল', তই পানীখিনি খুৱাই দিয়াৰ কাৰণে জীৱটো গ'ল, কিন্তু মই স্বীকাৰ কৰোঁ মাৰিলি কিন্তু তই কৃষ্ণ মাৰিলি কিন্তু তইহে, যদিও আৰু 10 মিনিট সময় জীয়াই থাকিবলৈ আছিল কিন্তু তইহে মাৰিলি গৈ যাই পেলাই আপোনাৰ কৃষ্ণ। কিন্তু আকৌ মই বাৰ লৈ আছোঁ কি মই গোলাইটো খোৱাৰ কাৰণে খুৱাই দিয়াতে মৰিলে আৰু সেই মোৰ কাৰণে আশা কৰি আছিল, পানীখিনিৰ কাৰণে আশা কৰি আছিল। নহয়, তই খুৱাই দিয়াৰ কাৰণেহে মৰিলি, আৰু অকণমান অকণমান থাকিলহেঁতেন। সপাত হ'লগৈ, সপাত ধৰিবগৈ যায় মানে এনেও উশাহ লোৱা টান হৈ আছে, হয়নে বাৰু? তাতে যদি আকৌ যদি এবাৰ ঢালি দিয়ে গৈ কি ক'ত সি আপোনাক গিলিব পায় আৰু গোলাটো সিফালেও নগ'ল ইফালেও নগ'ল, সপাত হ'লে বন্ধ হৈ গ'ল আৰু গুচি গ'ল। হয়নে বাৰু? গতিকে এই সেইকাৰণে কৈছে, গতিকে আপোনাৰ একো নাই, সৎ উপাৰ্জন কৰক, ঈশ্বৰ ধৰ্ম কৰক, মিছা পইচা ত্যাগ কৰক। কৈছে মৃত্যুৰ সময়ত হাঁহি হাঁহি মৰি যোৱা। কৈছে জন্ম হ'লে কান্দা, মৃত্যু হ'লে হাঁহা। জন্ম হ'লে কান্দা, জন্ম হৈ কি কান্দা, মৃত্যুৰ সময়ত হাঁহি হাঁহি মৰি যোৱা। কিন্তু আমাৰ কি হৈছে, মৃত্যুৰ সময়ত কান্দি কান্দি মৰিব লগা যে কেতিয়া 80-90 বছৰ বয়স হ'ব কান্দিব লাগিব। যদি সৃষ্টি কৰিব পৰা নাযায়, সৃষ্টি যদি কেনে লাগি গৈ আছে, তেতিয়াহ'লে 80-70 বছৰ সি চকু পানী মুচি মুচি মৃত্যু সময়লৈ কান্দি মৰিব লাগিব। কিয়? ল'ৰায়েও নামানে, ছোৱালীয়েও নামানে, নিজৰ পৰিবাৰেও নামানা হৈ যাবগৈ যায় বুলি আকৌ কোনো নামানে, কান্দি 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 মৃত্যু হৈ যাব। গতিকে এই ইয়াতে কৈছে এতিয়া, গতিকে এইখন যুদ্ধৰ পৰা হাত সাৰিবলগীয়া হ'লে তেতিয়াহ'লে কৃষ্ণ আশ্ৰয় লোৱা, কিন্তু দুৰ্যোধনৰ আশ্ৰয় নল'বা। কৃষ্ণ ৰামে কৃষ্ণে বুজিলন তো অৰ্জুনৰ অভিমত, উভয় সেনাৰ মধ্যে ৰাখিলন তৰস, ধনু ধৰি পাৰ্থে টানি কৰিল টংকাৰ, দুইশৰে গুৰু কজে কইলা নমস্কাৰ, গুৰুৰ চৰণ আগে পৰি গৈলাখৰ, দূৰনে বোলে অৰ্জুন বিজয় হৌ কটোৰ, বেহু মধ্যে অৰ্জুন দে সন্ত গয়া পাছে, যতে বান্ধৱ বন্ধু যুদ্ধে আখি আছে, একি পৱস্থামাও আৰু ভীষ্ম গুৰু দুৰ্ণম, কৰ্ণ আদি শত ভাই অৰাজা দুৰ্যোধন, ভাতৃপুত্ৰ নাতি খুৰা চালা যে মাতুলম, শশুৰ ভাগিন সখী আপোনাৰ কুল, প্ৰাণ উৎসৰ্গা কৰি সবে তাক দেখি শোকাকুল অভয়ন্ত অৰ্জুন, অৰ্জুনে বোলন্ত্ৰ কৃষ্ণ শুন কৃপাময়, বন্ধুগণ দেখি মোৰ অনসহে হৃদয়। কৌৰৱৰ বাদ্য শুনি অৰ্জুনো উতলি থকা পানীৰ দৰে হ'ল, খঙত উতাউল হৈ গ'ল। পানী উতলিলে যেনেকুৱা হয়, মানে কৌৰৱৰ বাদ্য শুনি অৰ্জুনৰ অৱস্থা তেনেকুৱা হৈ গ'ল। তেওঁ হৈ যোৱাৰ লগে লগে তেওঁ খঙৰ ওপৰত তেতিয়া নিজৰ সখা অৰ্থাৎ কৃষ্ণ কৈছে যে সখা আপুনি দেৰি কৰি থাকিব নালাগে, ততালিকে মোৰ ৰণক্ষেত্ৰৰ মাজলৈ মোক লৈ যাওঁ, তাৰমানে যুদ্ধ কৰিমে মাৰিমে। আহি গ'ল খং অৰ্জুন। এতিয়া খং যেতিয়া অৰ্জুনৰ আহি গ'ল, কৃষ্ণই ভাবিলে অৰ্জুনৰ খং উঠিছে, তেতিয়াহ'লে কৌৰৱ দলক ধ্বংস কৰিব। বোলে সখা বোলে দেৰি নকৰিব, বোলে হ'ব সখা। কৃষ্ণই লৈ গৈ ৰাজ্যৰ মাজত ৰথ ৰাখি দিলে।
তেওঁ ৰথ আশা দিয়াৰ লগে লগে কি হ'ল, তেওঁ অৰ্জুনৰ চকুত এনেকুৱাকৈ এটা মায়া সৃষ্টি জন্ম হৈ গ'ল, দেখিলে যে চবটো আত্মীয় মানুহ আহিলে এইবিলাক। মই যিটো খঙৰ যিটো ভাৱত আহিছিলোঁ, তেওঁলোকৰ মৃত্যু কৰিম বুলি আহিছিলোঁ, কিন্তু সেইটো সভাস্থলী অৰ্থাৎ ৰণক্ষেত্ৰত মই পৰাৰ লগে লগে এই ভাৱটো মোৰ নোহোৱা হৈ গ'ল। বেলেগ কোনো বিলাক গুৰুদণ্ড, বেলেগ কৃপাচাৰ্য, বেলেগ ভীষ্ম, আপোনাৰ কৰ্ণ কেন্দ্ৰ কৰি দুঃশাসনকে দুৰ্যোধনকে কৰি 101টা পুত্ৰ, এইবিলাকো মই বধ কেনেকৈ কৰিম? এইবিলাকতো মোৰ পৰিয়ালৰ মানুহ। মই ইমান দম্ভ অহংকাৰ কৰি মিছাই আহিলোঁ। অৰ্জুনৰ কি হ'ল, সেমেকা পৰি আহিল। ইয়াৰ আগত 1 মিনিটৰ আগত অৰ্জুনৰ ভাৱটো আছিল কি, 1 মিনিটৰ পিছত অৰ্জুনৰ ভাৱটো আহি গ'ল কি, লগত চেঞ্জ হৈ গ'ল ভাৱটো, লগত সলনি হৈ গ'ল ভাৱ। এই সলনিটো কোনে কৰিলে? তাৰ লগত যিজন আছিল আত্মাৰূপী প্ৰভু ভগৱন্তৰ ৰথী হিচাপে যিজন আছিল, কিন্তু এওঁৱে কৰিলে কি কৰিলে, তাৰমানে অৰ্জুনৰ তাৰমানে দামফালিটো বাঢ়ি গ'ল। কিয় বাঢ়ি গ'ল? যে ভগৱন্ত নিজে ওচৰত থাকিও কিন্তু ভগৱন্তক এষাৰ কথা নুসুধিলে। তেওঁ নিজৰ মতলবত আহি ৰাজ্যসভাৰ মাজত ৰণক্ষেত্ৰত আহিল। গতিকে এইটোকে দেখুৱাইছে আমাক, যিকোনো ক্ষেত্ৰলৈ যাওক, আপুনি চাকৰিলৈ যাওক, আপুনি যলৈকে যিকোনো ক্ষেত্ৰলৈ নাযাওক, কিন্তু কাক পাৰ্মিশ্যন লৈ পেলাই গৈছিলে, কাক সুধি গৈছিলে আপুনি? ইয়াৰ ফাঁকিটোত, এই ফাঁকিটোত ক'বলৈ বিচাৰিছে তুমি যিকোনো কৰ্মলৈ নোযোৱা, কিন্তু সুধি কাক গৈছিলা? কাক সুধি গৈছে? আপুনি কাক সুধিছে, তেওঁ কাক সুধিছে, মই কাক সুধিছোঁ, তেওঁ কাক সুধিছে? আমিতো কাকো সোধা নাই। সুধিব লগা হৈছে যদি ঘৰৰ মাইকী মানুহ যদি সুধি দিব যে মই অমুকলৈ যাওঁ দেই, ইমান সময়তে আহিম, পাৰিবনে সি ৰাখিব মোক? তাক যে তুমি সুধি গৈছে, পাৰিবনে সি ৰাখিব মোক? মোক যে মাইকী মানুহজনীয়ে সুধি গৈছে যে বোলে মই মৰিগাঁৱৰ পৰা আহোঁ বা গুৱাহাটীৰ পৰা বা জেগুৰিটোৰ পৰা আহোঁ দেই, মোক যে সুধি গৈছে, মই পাৰিম নে সেই মানুহজনী ৰাখিব? যিটো মানুহে ৰাখি আছে পৃথিৱীখন, যিজন মানুহে নেকি কোটি কোটি ব্ৰহ্মাণ্ড ৰাখি আছে, তাক নোসোধে। আমি ৰাখিব নোৱাৰাকৈ তাক সুধি আছোঁ। আমি ৰাখিব নোৱাৰাকৈ তাক সুধি আছোঁ। কিয়? মায়াক কৰি আছোঁ, মায়াক কৰি থকাৰ কাৰণে ৰাখি আছোঁ। গতিকে অৰ্জুনে সুধিব লাগিছিল যে সখা, তেওঁলোকৰ উৎপাতটো বেছি হ'ল, সখা আপুনি কি কয়? কিন্তু মোৰ যুদ্ধ কৰিবলৈ মন নাই, তথাপিতো কিন্তু আজ্ঞা আপোনাৰ, যদি আপুনি কয় মই যাম, নগ'লে নাই। এতিয়া কৃষ্ণক নোসোধাকৈ জোৰ কৰি যেতিয়া আপোনাৰ ৰণক্ষেত্ৰলৈ আহিল, অহাৰ লগে লগে মোমায়েকক দেখিলে, ভায়েকক দেখিলে, সোণালীয়েকক দেখিলে, নিজৰ ভিনীয়েকক দেখিলে, গোটেইখিনি মিতি মানুহ এতিয়া সেমেটা কৰি পেলাই অৰ্জুন আহিল। এতিয়া কৃষ্ণ কৈছে কেনে, এতিয়া কি হ'ল? তুমি যুদ্ধ কৰিবলৈ আহিছা, যদি তুমি যুদ্ধ কৰা, যুদ্ধ নকৰাকৈ কি হ'লা? কি মায়াত পৰিলা তুমি? এইটো হৈছে আপোনাৰ বিষ্ণু মায়া।